নমস্কাৰ বদলীকৰণ বিচাৰি থকা শিক্ষকসকলৰ বাবে এটি ভাল খবৰ যে বিভিন্ন কাৰণত এতিয়ালৈকে যিসকল শিক্ষকে বদলীকৰণৰ অনলাইন আবেদন কৰিব পৰা নাই তেওঁলোকক কাৰণে এই খবৰ যে অনলাইন এপ্লিকেশ্যন সাবমিশনৰ যি টাইমলাইন আছিলে সেই টাইমলাইন 31 মে 2025 মাজনিহালৈকে এক্সটেণ্ড কৰি দিয়া হৈছে আৰু সেই গতিকে যিসকলে সিঙ্গল বা মিউচুৱেল ট্ৰান্সফাৰ কাৰণে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেওঁলোকে দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰান্সফাৰ এক্ট 2020 আৰু দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰান্সফাৰ ৰুলছ 2022 আৰু SOP আৰু যি নটিফিকেশ্যন টাইম টু টাইম ট্ৰান্সফাৰৰ সম্পৰ্কে প্ৰকাশ পাইছিলে সেইখিনি মতে তেওঁলোকে অনলাইন www.hrmsassam.in এই পৰ্টেলত 31 মে মাজনিহালৈকে এপ্লাই কৰিব পাৰিব আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন কোনো শিক্ষকৰে বিবেচনা কৰা নাযাব বুলি উল্লেখ কৰিছে আৰু এই লেটাৰটি 20 মে 2025 তাৰিখে প্ৰকাশ পাইছে গতিকে শিক্ষক সমাজৰ কাৰণে ভাল খবৰ যে যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰিব পৰা নাই বিভিন্ন কাৰণত তেওঁলোকে 31 মে 2025 লৈকে এপ্লাই কৰিব পাৰিব নমস্কাৰ বদলীকৰণ বিচাৰি থকা শিক্ষকসকলৰ বাবে এটি ভাল খবৰ যে বিভিন্ন কাৰণত এতিয়ালৈকে যিসকল শিক্ষকে বদলীকৰণৰ অনলাইন আবেদন কৰিব পৰা নাই তেওঁলোকক কাৰণে এই খবৰ যে অনলাইন এপ্লিকেশ্যন সাবমিশনৰ যি টাইমলাইন আছিলে সেই টাইমলাইন 31 মে 2025 মাজনিহালৈকে এক্সটেণ্ড কৰি দিয়া হৈছে আৰু সেই গতিকে যিসকলে সিঙ্গল বা মিউচুৱেল ট্ৰান্সফাৰ কাৰণে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেওঁলোকে দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰান্সফাৰ এক্ট 2020 আৰু দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰান্সফাৰ ৰুলছ 2022 আৰু SOP আৰু যি নটিফিকেশ্যন টাইম টু টাইম ট্ৰান্সফাৰৰ সম্পৰ্কে প্ৰকাশ পাইছিলে সেইখিনি মতে তেওঁলোকে অনলাইন www.hrmsassam.in এই পৰ্টেলত 31 মে মাজনিহালৈকে এপ্লাই কৰিব পাৰিব আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন কোনো শিক্ষকৰে বিবেচনা কৰা নাযাব বুলি উল্লেখ কৰিছে আৰু এই লেটাৰটি 20 মে 2025 তাৰিখে প্ৰকাশ পাইছে গতিকে শিক্ষক সমাজৰ কাৰণে ভাল খবৰ যে যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰিব পৰা নাই বিভিন্ন কাৰণত তেওঁলোকে 31 মে 2025 লৈকে এপ্লাই কৰিব পাৰিব নমস্কাৰ বদলীকৰণ বিচাৰি থকা শিক্ষকসকলৰ বাবে এটি ভাল খবৰ যে বিভিন্ন কাৰণত এতিয়ালৈকে যিসকল শিক্ষকে বদলীকৰণৰ অনলাইন আবেদন কৰিব পৰা নাই তেওঁলোকক কাৰণে এই খবৰ যে অনলাইন এপ্লিকেশ্যন সাবমিশনৰ যি টাইমলাইন আছিলে সেই টাইমলাইন 31 মে 2025 মাজনিহালৈকে এক্সটেণ্ড কৰি দিয়া হৈছে আৰু সেই গতিকে যিসকলে সিঙ্গল বা মিউচুৱেল ট্ৰান্সফাৰ কাৰণে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেওঁলোকে দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰান্সফাৰ এক্ট 2020 আৰু দ্য আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডাৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পষ্টিং এণ্ড ট্ৰান্সফাৰ ৰুলছ 2022 আৰু SOP আৰু যি নটিফিকেশ্যন টাইম টু টাইম ট্ৰান্সফাৰৰ সম্পৰ্কে প্ৰকাশ পাইছিলে সেইখিনি মতে তেওঁলোকে অনলাইন www.hrmsassam.in এই পৰ্টেলত 31 মে মাজনিহালৈকে এপ্লাই কৰিব পাৰিব আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন কোনো শিক্ষকৰে বিবেচনা কৰা নাযাব বুলি উল্লেখ কৰিছে আৰু এই লেটাৰটি 20 মে 2025 তাৰিখে প্ৰকাশ পাইছে গতিকে শিক্ষক সমাজৰ কাৰণে ভাল খবৰ যে যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰিব পৰা নাই বিভিন্ন কাৰণত তেওঁলোকে 31 মে 2025 লৈকে এপ্লাই কৰিব পাৰিব